নমস্কাৰ আজি ক্লাছ 10ৰ মেথছৰ 4 নম্বৰ চেপ্টাৰৰ 4.3 কুৱেশ্যন আলোচনা কৰিম। চাওক কুৱেশ্যনটোত কি দিয়া আছে। 2x স্কোয়ার মাইনাস 7x প্লাস 3 ইজ ইকুয়াল টু 0। এটা কুৱেশ্যনটো লিখি লৈছো। একচুৱেলি কুৱেশ্যনটোৱে কি বিচাৰি আছে, তাৰ মানে দ্বিঘাত সমীকৰণটো দিয়া আছে, ইয়াৰ মূল উলিয়াব লাগে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি। তাৰ মানে আমি কি কৰিব লাগিব, এই যে দ্বিঘাত সমীকৰণটো যে দিয়া আছে, এই দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি এই দ্বিঘাত সমীকৰণটোৰ মূল উলিয়াব লাগে। আমি আনসাৰ লিখো। প্ৰথমতে যি সমীকৰণ দিয়া আছে যেনেকে আছে আমি তেনেকে লিখিম, কোনো পৰিৱৰ্তন নকৰো। 2x স্কোয়ার মাইনাস 7x প্লাস 3 ইজ ইকুয়াল টু 0। ইয়াৰ পিছত আমি লিখিম ইয়াত এ মানে আমি বুজিব লাগিব x স্কোয়াৰৰ সহগ। ইয়াতে চাওক x স্কোয়াৰ সহগ কি দিয়া আছে 2। তাৰ পিছত আমি লিখিম b মানে x ৰ সহগ। চাও ইয়াতে x ৰ সহগ কি দিয়া আছে -7। তাৰ পিছত আমি c লিখিম, c মানে ধ্ৰুবক পদ। কি দিয়া আছে ইয়াতে 3 দিয়া আছে। এতিয়া আমি বিবেচিকাটো আমি চেক কৰিব লাগিব। বিবেচিকাটো কি আছিল, d is equal to b square minus 4ac। b is equal to b square minus 4ac। এতিয়া আমি b মান কি পাইছো ইয়াতে -7। আমি লিখিম -7। এতিয়া b ৰ ওপৰত স্কয়াৰ দি আছে, আমি স্কয়াৰটো দিম। তাৰ পিছত মাইনাস দি আছে, মাইনাস লিখিম আমি। তাৰ পিছত 4 ইনটু a, এর মানটো আমি ইয়াতে 2 পাইছো, 2 লিখিম। ইনটু c, c এর মানটো কি পাইছো আমি 3 পাইছো। এতিয়া যদি আমি -7ক যদি আমি স্কয়াৰ কৰো আমি 49 পাম। এতিয়া তোমালোকে সুধিব পাৰিবা যে স্যাৰ এই 7ৰ আগতে মাইনাস এটা আছে, তেতিয়াহলে আপুনি প্লাসৰ 49 কেনেকে লিখিলে। এতিয়া চোৱা মাইনাসৰ ওপৰতে পাৱাৰ এটা আছে, এই পাৱাৰটো যুগ্ম নে অযুগ্ম। আমি জানো এটা যুগ্ম, সেইটো কাৰণ এই মাইনাসটো প্লাস হৈ গৈছে। তাৰ মানে আমি এনেকৈ বুজিব পাৰো আমি যে -7 যদি আমি স্কয়াৰ কৰো, -7 আমি দুবাৰ পূৰণ কৰিব লাগিব। এতিয়া যদি দুবাৰ যদি পূৰণ কৰো মাইনাস মাইনাস প্লাস হ'ব, 7 into 7 is equal to 49 আমি পাম। তাৰ পিছত মাইনাস দিছে, মাইনাস লিখিম। এই তিনিটা অংক আমি মাল্টিপ্লাই কৰিম। 4 into 2 is equal to আমি 8 পাও। 8 into 2 sorry 8 into 3 is equal to 24 পাম আমি। এতিয়া 49ৰ পৰা 24 আমি বাদ দিব লাগে। বাদ দিলে কিমান পাম 25 পাম। এই 25 যে পাইছো এটো ডিৰ মান বা আমি বিবেচিকা বুলি কওঁ। এতিয়া আমি লিখিম d greater than 0। কিয় লিখিছো আমি বিবেচিকা যে পাইছো ইয়াৰ মানটো শূন্যতকে যদি ডাঙৰ হয় তেতিয়াহলে আমি ক'ব লাগিব এই যে দ্বিঘাত সমীকৰণ যে দিয়া আছে ইয়াৰ দুটা ভিন্ন বাস্তৱ মূল থাকিব। আমি ইয়াতে লিখিম that is দুটা ভিন্ন বাস্তৱ মূল থাকিব। এতিয়া আমি দ্বিঘাত যেটো সূত্ৰ আছিল আমি সেই সূত্ৰটো ব্যৱহাৰ কৰি এই দ্বিঘাত সমীকৰণৰ দুটা মূল আমি উলিয়াম। সূত্ৰটো কি আছিল এটাকে আমি ইয়াতে লিখিম যে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি। আশা কৰো
যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা। ইয়াৰ পিছত আমি দ্বিঘাত সূত্ৰটো এপ্লাই কৰিম। এপ্লাই কৰাৰ পিছত এক্সৰ আমি দুটা মূল পাম। আমি লিখিম x is equal to minus b plus minus root over আমি d লিখিম। d মানে b square minus 4ac divided by 2a লিখিম আমি। মাইনাস লিখিছো আমি বিৰ জায়গাত আমি বিৰ মানটো আমি পুট কৰিব লাগে। বিৰ মানটো কি দি আছে মাইনাস। এই মাইনাসটো বিৰ সৈতে পূৰণ হিচাপে আছিল, সেইটো কাৰণে বিৰ যিটো মান আমি পাম সেই মানটোৰ সৈতেও এই মাইনাসটো পূৰণ হিচাপে থাকিব। তাৰপিছত প্লাস মাইনাস দি আছে ৰুট ওভাৰ ডি। ডি মানে আমি বুজিব লাগিব যিটো বেছি কাই পাইছো 25 পাইছো, আমি ডিৰ জায়গাত কি লিখিম 25 লিখিম। 2a দি আছে 2 লিখিম ইনটু a। a মানে আমি বুজিব লাগিব x স্কয়ার হওকটো আমি কিমান পাইছিলো 2 পাইছিলো, তাৰ মানে আমি a ৰ জায়গাত 2 এটা বহাব লাগিব। এতিয়া যদি আমি ক্যালকুলেশন যদি কৰো 2 ইনটু 2 আমি কিমান পাম 4। এই মাইনাস আৰু এই মাইনাস দুটা পূৰণ হৈ আছে, পূৰণ কৰিলে আমি কিমান পাম 7 প্লাস। তাৰপিছত প্লাস মাইনাস ৰুট ওভাৰ 25। 25ৰ বৰ্গমূল আমি পাইছো। ইয়াৰ বৰ্গমূলটো কি হ'ব আমি 5 লিখিম। কেনেকে হ'ব চোৱাচোন, 25 এটা পূৰ্ণবৰ্গ সংখ্যা হয়। আমি এনেকে প্ৰকাশ কৰিব পাৰো বা লিখিব পাৰো 5 স্কয়াৰ। স্কয়াৰটো কেনসেল হৈ যাব, কি থাকিব 5। তাৰ মানে 25 এটা পূৰ্ণবৰ্গ সংখ্যা হয়, সেইটো কাৰণে 25ৰ বৰ্গমূলটো আমি 5 পাইছো। এতিয়া দ্বিঘাত সমীকৰণটো দি আছিলে মানে x ৰ হাইয়েষ্ট পাৱাৰ 2 আছিলে, সেইটো কাৰণে x ৰ আমি ইয়াতে দুটা আমি মান পাম। ইয়াতে চোৱাচোন তোমালোক 7 প্লাস মাইনাস 5 ডিভাইডেড বাই 4 দি আছে। আমি ইয়াক আমি দুবাৰ লিখিম কিয় x ৰ দুটা মান আহিব, সেইটো কাৰণে x is equal to 7 plus 5 divided by 4 or লিখিম আমি কারণ দুটা মান ইয়াতে শো কৰিব। x is equal to 7 প্ৰথমতে আমি প্লাস লিখিছো, তাৰ পিছত আমি মাইনাস লিখিম 7 minus 5 divided by 4। এতিয়া 7 plus 5 যদি আমি এড কৰো আমি কিমান পাম 12 পাম, তলত থাকিব 4। ঠিক একেদৰে এই 7 ৰ পৰা যদি আমি 5 টো যদি বাদ দিও কিমান পাম আমি 2 পাম, তলত কি থাকিব 4 থাকিব। এতিয়া 4 ৰে যদি আমি কাটি দিও 4 এবাৰ যাব 12 তিনিবাৰ হৰণ যাব, ইয়াতে বাকি কি থাকিব 3/1। 3/1 মানে আমি কি লিখিম 3 লিখিম। প্ৰথম যেটো শূন্য পাইছো এটো হৈছে 3, তাৰ পিছত 2 ৰে যদি আমি এটো কাটি দিও 1/2, অৰ্থাৎ x ৰ আন এটা মান আমি পাইছো 1/2।